মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই চুজিৰ হালোৱাৰ এটা অলপ বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ আৰু একেবাৰে সহজ হয় ৰেচিপিটো। আৰু মই এবাটি চুজি লৈছোঁ, লৈ পেলাই একেবাৰে ল' ফ্লেমত তেল নিদি পেলাই এই ধৰণে মই ভাজি ল'ম। আৰু মই কালাৰ নকৰোঁ, আৰু কিন্তু অলপ দেৰি লাগিব ভাজিবলৈ, কমেও 10 মিনিটমান লাগি যাব। আৰু যেতিয়া ভাবিব যে কেঁচা গোন্ধটো নাইকিয়া হৈছে, সেই সময়তে চুজিটো নমাই দিব, খালি কালাৰটো আহিবলৈ আৰু নিদিব। আৰু এতিয়া মই অলপ তেল দি পেলাই কাজু আৰু কাঠবাদাম কেইটামান দি লৈছোঁ, দি পেলাই এইখিনি অলপ ভাজি ল'ম। আৰু তেতিয়া এইখিনি যেতিয়া ভজা হৈ গৈছে, তেতিয়া মই কিচমিচকেইটাও দি দিছোঁ আৰু এইখিনিও একেবাৰে ভাজি ল'ম। কাৰণ কাজুকেইটা একেলগে দিয়া নাই, কিচমিচকেইটা ভাজোঁতে বেছি সময় নালাগে, সেইকাৰণে এইখিনি ভাজি লৈছোঁ। কাৰণ চুজিৰ হালোৱা সকলোৱে জানেই বাৰু, কিন্তু এই ধৰণে এবাৰ বনাই চাবচোন। মই যি ধৰণে বনাইছোঁ একেবাৰে সহজত হয়, খুব ধুনীয়া হয়, কালাৰো বহুত ধুনীয়া হয়। এতিয়া মই আৰু অলপ তেল দি লৈছোঁ, দি পেলাই তেল একচুৱেলি আৰু বেছি দিব লাগে, কিন্তু মই কম তেলতে কিমান ধুনীয়াকৈ চুজিৰ হালোৱাটো হয় চাই লওক। তাৰপিছত তেলত অলপ মই চেনি দিছোঁ, এচামুচ চেনি দিছোঁ, দি পেলাই এইখিনি যেতিয়া কালাৰ উঠি যাব, এই ধৰণে যেতিয়া কালাৰ উঠি যাব, তেতিয়াহে মই চুজিখিনি ইয়াত দি দিম। চুজিখিনি দি পেলাই এই ধৰণে মই ভালকৈ মিক্স কৰি ল'ম। ভালকৈ অলপ দেৰি ভাজিম ইয়াত আকৌ। এইখিনি ভালকৈ মিক্স কৰি ল'ম প্ৰথমতে, চেনিৰ হেৰিখিনি, কালাৰখিনি। আৰু এতিয়া মই অলপ গৰু ঘিউ দিছোঁ, আপোনালোকে ভাবিলে বাটাৰো দিব পাৰে। মই গৰু ঘিউ দিছোঁ, গৰু ঘিউ দিলে ইয়াৰ ফ্লেভাৰ খুব ভাল লাগে। এতিয়া গৰু ঘিউখিনিও দি পেলাই মই এইখিনি অলপ দেৰি আকৌ ভাজি ল'ম। এনেইতো আমাৰ ভজা আছেই, কিন্তু ঘিউত আকৌ অলপ তেল আৰু ঘিউত আৰু অলপ ভাজিম। আপোনালোকে যদি ভাবে তেতিয়াহ'লে অকল ঘিউতে বনাব পাৰে। মই অলপ ৰিফাইন তেল আৰু অলপ ঘিউ দি পেলাই বনাইছোঁ। আৰু এতিয়া এইখিনি ভালকৈ অলপ দেৰিকৈ ভাজি ল'ম। আৰু এতিয়া এইখিনি ভাজোঁতে মানে ইমান কালাৰ নকৰোঁ, জাষ্ট ভাজিম। আৰু এতিয়া মই ইয়াত অলপ নিমখ দিছোঁ, যিহেতু মিঠা বস্তু বনাইছোঁ, সেইকাৰণে মই অলপ নিমখ দি লৈছোঁ। আৰু দি পেলাই এই ধৰণে মই ভালকৈ ভাজি থাকিম। আৰু এতিয়া মই ইয়াত এবাটি চুজি লৈছিলোঁ, আৰু ইয়াত মই 2 বাটি পানী ল'ম। কাৰণ ৰেচিঅ'টো পূৰা ইমানেই, এবাটি যদি চুজি হয় 2 বাটি পানী ল'ব। আৰু কেতিয়াবা খুব মিহি এটা চুজি আহে, তাত হয়তো পানী অলপ কম বেছি ব্যৱহাৰ হয়। আৰু এইটো অলপ মোটা চুজি হয়, সেইকাৰণে ইয়াত অলপ পানী ইমানখিনি মানে দৰকাৰ হৈছে। আৰু এতিয়া মই ইয়াত ইলাচি 3-4টামান মই মানে খুন্দি পেলাই বাকলিখিনি পেলাই দিলোঁ, যিহেতু ডিঙিত লাগি যাব। বাকলিখিনি পেলাই এতিয়া মই ইয়াত দি দিছোঁ। আৰু ইয়াত ভাজি থোৱা ড্ৰাই ফ্ৰুটছখিনিও মই ইয়াত এতিয়া দি দিছোঁ। আৰু লাহে লাহে চুজিখিনি শুকাই আহিছে। মই গেছৰ ফ্লেমটো বাৰু ইমান বেছি কৰি দিয়া নাই, কমকেই দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ পানীখিনি যেতিয়া পূৰা শুকাই যাব, সেই পৰ্যায়লৈকে মই এইখিনি ভাজিম। কিন্তু এতিয়ালৈকে মই চেনি ব্যৱহাৰ কৰা নাই। আৰু সদায় চুজিখিনি যেতিয়া পূৰা পানীখিনি শুকাই যাব, তেতিয়াহে চেনি ব্যৱহাৰ কৰিব, তেতিয়া চাব খুব ধুনীয়া হয় চুজি। আৰু মই একাপ চুজি লৈছোঁ, আচলতে একাপ চুজি একাপ চেনি দিলে খুব মানে পাৰফেক্ট মিঠাটো হয়। মই অলপ চেনি কমেই ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে মই আধা কাপতকৈও অলপ বেছি চেনি লৈছোঁ, ইমান বেছিও লোৱা নাই। এইখিনি মই দি দিছোঁ। মিঠাৰ পৰিমাণখিনি আপোনালোকে নিজৰ ইচ্ছাই দিব পাৰে। এতিয়া এইখিনি মই ভালকৈ আকৌ লৰাই ল'ম, খুব ভালকৈ চেনিখিনি পূৰা মিক্স কৰি ল'ম। চাওচোন, চেনিখিনি দিয়াৰ লগে লগে এইখিনি আকৌ অলপ লিকুইড ফৰ্মত আহি গৈছে, কাৰণ চেনিখিনি গলি গৈছে। এতিয়া যেতিয়া ভালকৈ লৰাই দিলোঁ, শুকাই গ'ল, তেতিয়া এইখিনি মই অলপ দেৰি ঢাকি গেছৰ ফ্লেম একেবাৰে ল' কৰি থৈ দিম। আৰু এয়া চাওকচোন, এতিয়া আকৌ অলপ দেৰিৰ পিছত 2 মিনিটমান পিছত আকৌ মই এইখিনি ভালকৈ লৰাই দিছোঁ। চাওকচোন, কেৰাহীত লাগিও থকা নাই। আৰু চাওকচোন কিমান ধুনীয়া হৈছে টেক্সচাৰটো, আৰু একেবাৰে সোনকালেও হৈছে, আৰু বেছি তেলো লগা নাই। কিন্তু চুজিখিনি চাওকচোন কিমান ধুনীয়া হৈছে হালোৱাটো। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন।